এই ইয়াতে কফি বনাইছে একদম পাৰফেক্ট ফেণ্টাষ্টিক কফি বনোৱা ষ্টাইল হয় আৰু গিলাচ ধোৱাৰ ষ্টাইলটোও পাৰফেক্ট হয় আৰু একচুৱেলি তেওঁলোকৰ হাতৰ যাদু হয় এইবোৰ তো আমি এখেতৰ হাতেৰে কফি খাইছোঁ কাৰণ কফিটো জানে আপোনালোকে চাউথৰ পিনে কফি মেইন কফিয়ে চলে তো সেইকাৰণে তেওঁৰ হাতেৰে কফি খাব আহিলোঁ আমাৰ হোটেলখনৰ ওচৰতে কফিৰ দোকানখন হয় তো ৰেছপন্সো খুব ভাল হয় তেওঁৰ সেয়া কফি বনাইছে এয়া তেখেতে বনোৱা কফি খাওঁ কাৰণ কফিটো আপোনালোকে জানে তামিলসকলৰ মাজত চাউথৰ মাজত কফি খুব প্ৰচলিত হয় আৰু আমাৰ যেনেকৈ চাই হয় তেওঁলোকৰ মেইন হয় কফি তেওঁলোকৰ হাতেৰে কফি বনালে আৰু আপোনালোকক ভিডিঅ'টো মই দেখুৱাইছোঁ তো টেষ্ট কৰি চাওঁ এক ছেকেণ্ড বহুত টেষ্টি হয় আৰু আমি আমাৰ হোটেলৰ কাষত এখন কফি দোকান পাইছিলোঁ কফি মানে এখন সৰু দোকান হয় ইয়াতে ভাল কফি বনালে টেষ্ট লৈছোঁ আমি নীল আইলেণ্ডত আহি ইয়াৰ কফি টেষ্ট লৈছোঁ সৰু সৰু কিছুমান অভিজ্ঞতা লৈছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ যদি এইখন মাৰ্কেটটো দেখাই নগ'ল আৰু অলপমান আগত এখন ডেইলি মাৰ্কেট আছে তো আমি পানীপুৰি টেষ্ট লৈছোঁ আন্দামানত য়াপিটিৰ লগত পানীপুৰি খালোঁ अंडा लोकल नहीं है ना भाई जी अंडा लोकल नहीं है ना ये मिलेगा वो लोकल वाला देसी मुर्गी का मिलेगा अच्छा अच्छा सब्जी वाला हो जाएगा 20 रुपया ना 20 रुपया होएगा ज़्यादा होएगा अच्छा दो का 20 रुपया एक पीस का 20 इतने ज़्यादा है अभी वो भी एक 10 है जैसे वो देसी मुर्गी का हम लोगों का असम में थोड़ा कम है हम लोगों का ऐसा दो में 15 रुपीज़ ऐसा 14 रुपीज़ में ये खाने में तो 20 रुपया है অলপ সৰু সৰু অভিজ্ঞতা আমাৰ নীল আইলেণ্ডৰ সন্ধিয়া পৰিৱেশটো দেখুৱাইছোঁ ওচৰতে এখন সৰু মাৰ্কেট আছে আমাৰ হোটেলখনৰ ওচৰত তো সেইখনলৈকে আমি আহিলোঁ আহি কেইটামান সৰু বস্তু লৈ ল'লোঁ আৰু ইয়াতে কুকুৰবোৰ খুব মৰম লগা হৈ আছে নহয় আন্ধাৰত দেখিছোঁ এয়া আমি থকা হোটেলখন হোটেল অমূল্য ইণ্ডিপেণ্ডেন্স ডে'ৰ কাৰণে ইমান ধুনীয়াকৈ বেলুনেৰে সজাইছে আৰু হোটেলখন একচুৱেলি অসমীয়াত বুলি ধৰিব পাৰি কিন্তু এইটো বেংগলী হয় ইয়াত মানে আপোনাৰ আন্দামানত 80% মানুহে বেংগলী হয় বাকী 20% আপোনাৰ চাউথৰ পিনে হয় মাদ্ৰাছী বুলি হয় আৰু ইয়াতে প্ৰায় বিজনেছৰ যিবোৰ মানে আপোনাৰ জাহাজবোৰ আহে বিজনেছ পাৰপাছৰ কাৰণে সেইবোৰ বিশাখাপট্টনম তাৰপিছত চেন্নাই আৰু কলিকতাৰ পৰা আহে বিজনেছ পাৰপাছৰ কাৰণে তো এয়াই হৈছে আন্দামান আৰু আমি আন্দামানৰ নীল আইলেণ্ডত আছোঁ আৰু অহাকালি আমাৰ আকৌ প্ৰগ্ৰেম আছে খুব ভাল লগা আইলেণ্ড যাম নেচাৰেল বিচত যাম